Hello students, welcome to a new video. Today in this video we are going to discuss about past perfect tense and past perfect continuous tense. So now let's start the class and let's learn the structures and uses of these two forms of past tense with some examples. আজি আমি past perfect tense আৰু past perfect continuous tenseৰ বিষয়ে ডিসকাস কৰিম। ইহতৰ structure গাঠনি আৰু লগতে ইহতৰ uses ক'ত আমি এই tense form কেটা use কৰো হেয়া আমি কিছুমান এক্সাম্পলৰ হৈতে আজি আলোচনা কৰিম। Okay, now let's start the class. At first let's discuss about past perfect tense. প্ৰথমতে আমি past perfect tenseৰ বিষয়ে আলোচনা কৰো। Now let's have a look on the following sentences. ইয়াত মই কেইটামান sentence লিখা আছে, sentence কেটা প্ৰথমতে চাই লওঁ। First sentence হৈছে He had left the place before I came. The second sentence is He left the place after I had come. Third sentence, the patient had died before the doctor came. So, ইয়াত আমি তিনটা sentence পঢ়িছো। প্ৰতিটোৰে আমি প্ৰথমতে meaning কেটা চাই লওঁ। First sentence টোৱে কি কৈছে He had left the place. তেওঁ ঠাইখন এৰিছিল before I came. মই অহাৰ আগতে। মানে প্ৰথম sentence টোত কি কৈছে? প্ৰথম sentence টোত কৈছে যে মই অহাৰ আগতে he বা তেওঁ ঠাইখন এৰিছিল। Second sentence টোত কৈছে He left the place after I had come. মই অহাৰ পাছত he ঠাইখন এৰিছিল। Third sentence টোত কৈছে The patient had died before the doctor came. Doctor জন অহাৰ আগতে patient জন মৰিছিল বা patient জন ঢুকাইছিল। এতিয়া এই sentence কেইটাত প্ৰতিটোতে দেখিছা দুটাকৈ কাম হৈছে। প্ৰত্যেকটো সেন্টেন্সতে তোমালোকে যদি চোৱা প্ৰতিটোতে দুটা কাম হৈছে। ফাৰ্স্ট সেন্টেন্সটোত এটা হৈছে কাম আৰু এটা হৈছে লেফট। সেকেন্ড সেন্টেন্সটো ঠিক একেধৰণে এটা হৈছে কাম আৰু এটা হৈছে লেফট। আৰু থাৰ্ড সেন্টেন্সটোত এটা কাম হৈছে ডাইড আৰু আনটো হৈছে কেম। প্ৰতিটোতে দুটাকৈ কাম হৈছে। প্ৰথমটোত হৈছে যে মই অহাৰ আগতে তেওঁ ঠাইখন এৰিছিল। অহাটো এটা কাম হয় আৰু লগতে ঠাইখন এৰাটো এটা কাম। পিছৰটো ঠিক হেদৰে অহাটো এটা কাম হয় কাম। ওকে, দেন লেফট মানে এৰিছিল, এৰাটো এটা কাম। লিভৰ পাষ্ট ফৰ্ম হৈছে লেফট। এতিয়া এই দুটা কি হৈছে কাম হয়। পিছৰ থাৰ্ডৰ সেন্টেন্সটো ডাইড মানে মৃত্যু হৈছিল, তাৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো বা পাষ্ট ফৰ্মটো হৈছে ডাইড আৰু ইয়াতটো কি আছে ভাৰ্ব এটা আছে কেম। এতিয়া এই তিনিওটা সেন্টেন্সতে কি হৈছে প্ৰতিটোতে দুটাকৈ অ্যাকশন হৈছে, দুটাকৈ কাম হৈছে প্ৰতিটো সেন্টেন্সতে। মানে দুটাকৈ কি আছে ইয়াত ভাৰ্ব আছে, মানে দুটুকুৰাকৈ সেন্টেন্স আছে। ওকে, এতিয়া এই দুইটা কামৰ ভিতৰত কি হৈছে দুইটা কাম যে হৈছে এই দুইটা কাম একেলগে হোৱা নাই। একেলগে মানে কি দুইটা কাম অগা পিছাকৈ হৈছে। এটা কাম হৈ যোৱাৰ পাছত আনটো কাম হৈছে। এটা প্ৰথমৰ সেন্টেন্সটোত যদি চোৱা প্ৰথমৰ সেন্টেন্সটোত কি কৈছে যে he had left the place, he ঠাইখন এৰিছিল before I came, মই অহাৰ আগতে। এতিয়া প্ৰথমতে কোনটো কাম হৈছে he had left the place, he ঠাইখন এৰিছিল প্ৰথমতে, তাৰ পাছতহে মই আহিছিলোঁ। মানে মই অহাৰ আগতে কি কৰিলে he ঠাইখন এৰিলে। দেন পিছৰ সেন্টেন্সটোত কি কৈছে He left the place, he ঠাইখন এৰিছিল after I had come. মই অহাৰ পাছত he ঠাইখন এৰিছিল। প্ৰথমৰ সেন্টেন্সটোত he ঠাইখন এৰা কামটো প্ৰথমতে হৈছিল আৰু পিছৰ সেন্টেন্সটোত মই অহাৰ কামটো আগতে হৈছিল। ওকে, he had left the place before I came. মই অহাৰ আগতে he ঠাইখন এৰিছিল। আগতে বুলি কৈছে, মই অহাৰ
আগতে আৰু পিছৰটোত কি কৈছে আফটাৰ আছে মানে মই অহাৰ পাছত সি ঠাইকণ এৰিছিল ইয়াত এইটো কাম প্ৰথমতে হৈছে আৰু ইয়াত সেকেন্ড সেন্টেন্সটোত এই কামটো প্ৰথমতে হৈছে আৰু তাৰ পাছত কি হৈছে ইটো কাম হৈছে ওকে এটা কাম হৈ যোৱাৰ পাছত আনটো কাম হৈছে এতিয়া তোমালোকে যদি বাক্য কেইটা ভালকে মন কৰা থাৰ্ড সেন্টেন্সটো ঠিক সেইদৰে the patient had died before the doctor came ডক্টৰজন অহাৰ আগতেই পেশেন্টজন ঢুকাইছিল মানে ডক্টৰজন অহাৰ কামটো পাছত হৈছে আৰু পেশেন্টজন মৰাৰ কামটো আগতে হৈ গৈছে এতিয়া এই প্ৰত্যেকটা সেন্টেন্সতে তোমালোকে যদি চোৱা যেটো কাম আগতে ঘটি গৈছে সেই কামটো আমি কিহত লিখিছো past perfect tenseত লিখিছো প্ৰতিটো স্ট্ৰাকচাৰ প্ৰতিটো বাক্যৰে যদি গাঁথনি চোৱা এই অংশ কেইটা আমি কিহত লিখিছো যি কেইটা কাম প্ৰথমতে ফাৰ্ষ্টতে যি কেইটা কাম হৈছে হেগিটা আমি কি কৰিছো past perfectত লিখিছো আৰু পাছত যেটো কাম হৈছে হেটো আমি past indefinite লিখিছো এটা এই অংশ কেইটা যদি চোৱা এই কেইটা কি কৰিছো আমি এই কেইটা আমি past indefinite tenseত লিখিছো তাৰ মানে কি হয় প্ৰেজেন্ট পাৰফেক্টত আমি কি পঢ়িছিলো যে অতীতত কিবা এটা বৰ্তমান সময়ত কিবা এটা কাম এই মাত্ৰ মানে অলপ সময় আগতে শেষ হোৱা বুজালে তাক প্ৰেজেন্ট পাৰফেক্ট বুলি কয় পাষ্ট পাৰফেক্টত কি হয় যে অতীতত কিবা এটা কাম অলপ সময় আগতে হোৱাটো বুজালে তাক আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিব পাৰো এতিয়া তোমালোকৰ বেছিভাগ কি হয় এক্সামত এনেকুৱা ধৰণৰ সেন্টেন্স বিলাক আহে য'ত দুটা কাম একেলগে মানে অগা পিছাকৈ হোৱা বুজায় তেতিয়া তোমালোকে কি কৰিব লাগিব যেটো কাম আগতে হৈ যায় বা আগতে ঘটি যায় হেতু past perfect tenseত লিখিব লাগিব আৰু যেটো কাম পাছত হয় তাক আমি past indefinite tenseত লিখিব লাগিব মানে past indefinite tenseৰ স্ট্ৰাকচাৰটো কি আছিল subject plus verbৰ past form verbৰ যেটো second form বা past form হেতু লিখিব লাগিব তাৰ পিছত objectৰ others এইটো ফৰ্মেশনত আমি লিখিব লাগিব এতিয়া past perfect tenseৰ বাক্যটো লিখোতে আমি কোনটো স্ট্ৰাকচাৰত লিখিম আমি আগতে ডিসকাস কৰি থোৱা আছে প্ৰথমতে তথাপিতো আকৌ এবাৰ আমি চাই লওঁ past perfect tenseৰ আমি স্ট্ৰাকচাৰটো কেনেকৈ লিখিম subject ওকে subject plus had আমি present perfectত কি কৰিছিলো present perfectত subject লিখিছিলো তাৰ পাছত have or has লিখিছিলো then আমি কি কৰিছিলো verbৰ past participle বা third form to লিখিছিলো ইয়াতো ঠিক একে হ'ব ইয়াত মাত্ৰ পাৰ্থক্যটো কি থাকিব আমি present perfectত have or has লিখিছিলো past perfectত আমি had লিখিম মানে have or past form to আমি লিখিব লাগিব ক্লিয়াৰ নে এতিয়া আমি কি হ'ব কথাটো মনত ৰাখিবলৈ উজু present perfectত যদি মনত থাকে past perfectটো মনত থাকিব present perfectত আমি have has লিখি তাৰ পাছত verbৰ past participle form লিখিছিলো past perfectত আমি কি কৰিম have has or ঠাইত আমি had লিখিম মানে past form to লিখিম এতিয়া আমি past perfectৰ স্ট্ৰাকচাৰটো কেনেকৈ হ'ব তেনেহলে subject থাকিব তাৰ পাছত had লিখিব লাগিব তাৰ পাছত আমি past participle or third form of verb লিখিব লাগিব then object or others থাকিব এটা এই কেইটা সেন্টেন্স যেনেদৰে আমি লিখিছো ইয়াত he হৈছে subject then had লিখিছো তাৰ পাছত verb টোৰ leave verb টোৰ যেটো past participle form আমি হেতু লিখিছো left the place আৰু এইখিনি আমি past indefinite লিখিছো মানে subject plus verb or second form বা past form plus object or others ওকে ঠিক এইদৰে ইয়াৰ পিছৰটো চোৱা ইয়াতো আমি কি কৰিছো subject I তাৰ পাছত had আছে তাৰ পাছত কাম verb টোৰ আমি past participle form লিখিছো then third sentence to the patient had died ইয়াত কি হৈছে the patient হৈছে subject had লিখিছো তাৰ পাছত die verb টোৰ আমি কি কৰিছো past participle form died লিখিছো তোমালোকৰ নিশ্চয় কথাবিলাক ক্লিয়াৰ হৈছে এটা কথা মনত ৰাখিবা দুটা কাম যদি হয় এটা কাম অলপ আগতে হৈ যোৱাৰ পাছত যদি আনটো কাম হয় তেনেহলে প্ৰথম যেটো কাম হ'ব হেতু চাই তোমালোকে past perfect tenseত লিখিব লাগিব আৰু পাছত যেটো কাম হ'ব হেতু past indefinite tenseত লিখিব লাগিব ওকে I hope তোমালোকে এটো বুজি পাইছা এইখিনি আমাৰ past perfect tenseৰ ইম্পৰ্টেন্ট হয় এইখিনি আমি ভালকে মনত ৰাখিব লাগিব যেটো আমাৰ পৰীক্ষাত খুব বেছিকৈ আহি থাকে তাৰ পিছত এতিয়া আমি
পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চাম পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ আমাৰ বৰ বিশেষকৈ পৰীক্ষাত নাহে কিন্তু আমি এই টেন্সটো ভালদৰে যিখিনি বেছিক কথা আছে সেইখিনিও জানি থোৱাটো ভাল যেনে ধৰি লোৱা পাষ্ট পাৰফেক্ট টেন্স ক'ত ইউজ হয় বা ষ্ট্ৰাকচাৰটো কেনেকুৱা আমি সেইটো জানি লোৱাটো ভাল হয় যদিও ই পৰীক্ষাত বৰ বেছিকৈ ইয়াৰ সেন্টেন্স নাহে কিন্তু কেতিয়াবা হয়তো ক'ৰবাত মানে আহি যাব পাৰে ঘপককৈ সো জানি থোৱাটো আমাৰ কাৰণে ভাল হ'ব এতিয়া পাষ্ট পাৰফেক্ট টেন্স ক'ত ব্যৱহাৰ কৰোঁ আমি যেতিয়া অতীত কালৰ কোনো এটা কাম কোনো এটা সময়ত কাম এটা আৰম্ভ হৈ অতীততে নিৰ্দিষ্ট সময়লৈকে চলি আছিল বুজায় তেতিয়া তেনেকুৱা ক্ষেত্ৰত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰোঁ এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ লগত কথাটো ৰিলেট কৰি চাওঁ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি কি কৰিছিলোঁ আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছত আমাৰ কি আছিলে যে অতীতত কিবা এটা কাম আৰম্ভ হৈ মানে পাষ্টত কিবা এটা কাম আৰম্ভ হৈ সেই কামটো যদি প্ৰেজেন্টলৈকে চলি থাকে ওকে সেই কামটো যদি প্ৰেজেন্টলৈকে চলি থাকে বা ইন ফিউচাৰ যদি চলি থাকে তেতিয়াহ'লে সেইটো কি হয় প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় মানে পাষ্টত কিবা এটা কাম আৰম্ভ হৈ প্ৰেজেন্টলৈকে বা ফিউচাৰলৈকে যদি চলি থকাৰ সম্ভাৱনা থাকে তেনেহ'লে সেই সেন্টেন্সবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ এতিয়া আমি পাষ্ট পাৰফেক্ট টেন্সত কি কৰিম তাৰ অলপ উলুটা হ'ব পাষ্ট পাৰফেক্ট টেন্সত কি হ'ব লাগিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'বলৈ হ'লে কামটো অতীত কালৰ কোনো এটা নিৰ্দিষ্ট সময়তে ষ্টাৰ্ট হ'ব লাগিব মানে পাষ্টতে কামটো কি হ'ব লাগিব ষ্টাৰ্ট হ'ব লাগিব তাৰ পাছত পাষ্টতে কামটো চলি থাকিব লাগিব আৰু কামটো কি হ'ব লাগিব পাষ্টতে শেষ হ'ব লাগিব তাৰ মানে কি হ'ব অতীতত কামটো আৰম্ভ হৈ অতীততে এটা নিৰ্দিষ্ট সময়লৈকে চলি অতীততে সেই কামটো শেষ হৈ যাব লাগিব তেনেকুৱা কিছুমান কামৰ কথা বুজাবলৈ আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ ফৰ এক্সাম্পল চোৱা she had been working for 2 hours and she felt tired ইয়াত কি কৈছে যে তাই 2 ঘণ্টা ধৰি কাম কৰি আছিল আৰু তাই ভাগৰুৱা অনুভৱ কৰিছিল তাৰ মানে তাই কি কৰিছিল 2 ঘণ্টা ধৰি কাম কৰি আছিল মানে কামটো কি হ'ল পাষ্টতে কোনোবা এটা টাইমত আৰম্ভ হ'ল তাৰপিছত পাষ্টতে কামটো চলি থাকিলে আৰু 2 ঘণ্টা ধৰি কাম কৰি আছিল মানে তাই 2 ঘণ্টাৰ কি হ'ল 2 ঘণ্টাৰ ভিতৰত কামটো পাষ্টতে কৰি শেষো কৰিলে মানে কামটো 2 ঘণ্টাৰ লৈকে কৰি আছিলে 2 ঘণ্টা আগতে কামটো ষ্টাৰ্ট হ'ল 2 ঘণ্টা কামটো চলিলে আৰু তাৰপিছত 2 ঘণ্টাৰ পিছতে কামটো ফিনিছ হৈ গ'ল মানে গোটেই এই কামটো এই ৱৰ্কিং যিটো আছে ইয়াত কামটো কি হৈছে পাষ্টতে কৰি শেষ হৈ গ'ল সো সেইকাৰণে কি হৈছে এইটো পাষ্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি লিখিছোঁ এতিয়া ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সাবজেক্ট থাকিব দেন হেড তাৰপিছত বিন থাকিব তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম থাকিব আৰু তাৰ লগত আমি আইএনজি এড কৰিব লাগিব দেন অবজেক্টৰ আদাৰ্ছ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছিলে কি সাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ বিন প্লাছ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাছ কি আছিলে আইএনজি ওকে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাছ আইএনজি আছিলে এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছত এইটো আছিলে এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত কি হ'লগে এইটো হ'ল মানে ইয়াত ডিফাৰেন্স ক'ত দেখিছা ইয়াত মাত্ৰ ডিফাৰেন্স আছে হেভ আৰু হেজৰ যেনেকৈ পাষ্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্টত হেভ আৰু হেজৰ ডিফাৰেন্স আছিলে ঠিক এনেধৰণে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ মাজত পাৰ্থক্যটো কি যে আমি ষ্ট্ৰাকচাৰত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছত আমি হেভ হেজ ইউজ কৰোঁ আৰু পাষ্টত আমি হেড ইউজ কৰোঁ বাকীখিনি একেই থাকিব কণ্টিনিউৱাছ যিহেতু ভাৰ্বৰ লগত কি লাগিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটোৰ লগত আইএনজি লাগিব দেন বিনটো লাগিবই সো এনেধৰণে আমি কি কৰোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যসমূহ লিখোঁ আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে এইখিনি আলোচনা কৰিছোঁ তাৰপাছত এতিয়া আমি আৰু কেইটামান পাষ্ট পাৰফেক্ট টেন্সৰ এক্সাম্পল চাই লওঁ যাতে আমাৰ বুজাত কিছু আৰু সহায় হয় আফটাৰ উই হেড ৱাছড আৱাৰছেল্ভছ উই ৱেণ্ট টু বেড ইয়াত কি কৈছে যে আমি হাত মুখ ধোৱাৰ পাছত আফটাৰ বুলি কৈছে আফটাৰ মানে পিছত ওকে বিফৰ মানে আগত আৰু আফটাৰ মানে পাছত ইয়াত কি কৈছে যে আমি হাত মুখ ধোৱাৰ
পাছত ourselves মানে আমি নিজে হাত মুখ ধোৱাৰ পাছত কি কৰিছিলো আমি বিছনালৈ গৈছিলো মানে আমি শুবলৈ গৈছিলো ইয়াত কোনটো কাম আগতে হৈছে ইয়াত ধোৱাৰ কামটো আগতে হৈছে wash কামটো আগত হৈছে আৰু বিছনালৈ যোৱা কামটো কিহত হৈছে পিছত হৈছে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে যে ইয়াত কি হৈছে প্ৰথমতে wash কৰা কামটো আগত হৈছে হেকাৰণে আমি এটো কি কৰিছো past perfect লিখিছো মানে had লিখিছো দেন আমি ভাৰ্বৰ past participle form টো লিখিছো ওকে তাৰ পিছত সেকেন্ড সেন্টেন্সটোত কি কৈছে as soon as you had gone I wanted to see you again যে তুমি যোৱাৰ পাছতে বা তুমি যোৱাৰ লগে লগে মই তোমাক লগ কৰিব বিচাৰিছিলো মানে তুমি যোৱাৰ লগে লগে বা তুমি যোৱাৰ পাছতে মই কি কৰিছিলো তোমাক লগ কৰিব বিচাৰিছিলো ইয়াত কামটো আগত কোনটো হল তুমি যোৱাটো you had gone যে তুমি যোৱাৰ পাছত বা তুমি যোৱাৰ লগে লগে মই তোমাক লগ কৰিব বিচাৰিছিলো বা তোমাক মই চাব বিচাৰিছিলো ইয়াত gone টো আগত হৈছে যোৱা কামটো আগত হৈছে আৰু ইয়াত চাব বিচৰা কামটো কি হৈছে পাছত হৈছে যাৰ কাৰণে আমি এটো past indefinite লিখিছো আৰু এটো past perfect লিখিছো ওকে ক্লিয়াৰ তাৰ পিছত থাৰ্ড সেন্টেন্সটো চোৱা I had seen him before he saw me I had seen him মই তাক দেখিছিলো before he saw me he মোক দেখাৰ আগতে মই তাক দেখিছিলো এতিয়া কোনে প্ৰথমতে দেখিলে মই দেখিলো মই তাক দেখাৰ কামটো আগত হৈছে আৰু he মোক দেখাৰ কামটো পিছত হৈছে মানে কি হল he মোক দেখাৰ আগতে মই তাক দেখিলো যাৰ কাৰণে আমি কি কৰিছো এই সেন্টেন্সটো আমি past perfect লিখিছো আৰু পিছৰ সেন্টেন্সটো আমি পিছৰ কামটো আমি past indefinite tense লিখিছো ওকে ক্লিয়াৰ নে তাৰ পিছত চোৱা লাষ্ট এক্সাম্পলটো the train left the station after we had arrived ৰেলখনে বা ট্ৰেইনখনে ষ্টেচন এৰিছিল after we had arrived আমি আহি পোৱাৰ পাছত এতিয়া ইয়াত কাম প্ৰথমতে কোনটো হল arrived আহি পোৱা কামটো প্ৰথমতে হল আমি আহি পোৱাৰ পাছতহে after মানে পাছত আমি আহি পোৱাৰ পাছতহে ৰেলখনে ষ্টেচনটো এৰিছিল এতিয়া আমি আহি পোৱাটো যেহেতু প্ৰথমতে হৈ গল কামটো হেইভাবে কি হল এই কামটো আমি past perfect লিখিলো আৰু পিছত হোৱা কামটো অৰ্থাৎ ট্ৰেইনখনে ষ্টেচন এৰা কামটো আমি কি কৰিলো past indefinite tense লিখিলো ওকে ষ্টুডেন্টস আশা কৰো তোমালোকে past perfect tense আৰু past perfect continuous tenseৰ বিষয়ে বুজি পালা ভালদৰে এইখিনি তোমালোকৰ এক্সামত আহিবলগীয়া বহুত ইম্পৰ্টেন্ট হয় past perfect tense টো বিশেষকৈ আৰু লগতে past perfect continuous tense টো তোমালোকে ভালকে স্ট্ৰাকচাৰটো আৰু তাৰ ইউজটো মনত ৰখাই লবা কাৰণ আমি কেতিয়াবা কিছুমান সেন্টেন্স লিখোতে ট্ৰান্সলেচন কৰোতে হলো আমাৰ past perfect continuous tense টো আমি ইউজ কৰিব লাগিব সো আজি আমি এইখিনি ডিসকাস কৰিলো আশা কৰো তোমালোকে নিশ্চয় ভিডিওটো চাই ভাল পালা আৰু তোমালোকৰ বুজাত সুবিধা হৈছে যদি কিবা তোমালোকৰ ডাউট থাকে তেনেহলে তোমালোকে মোক সুধিব পাৰা ওকে আজিলৈ ভিডিওটো ইমানতে সামৰিছো নেক্সট ক্লাছত আমি আৰু এটা নতুন টেন্সৰ বিষয়ে আলোচনা কৰিম সো ক্লাছটো ইমানতে আজি সামৰিছো থ্যাংক ইউ